যেনেকৈ আপোনাৰ নাওবৈচা সমষ্টিত ইতিমধ্যে জয়প্ৰকাশ দাসে তেখেতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ লগতে সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। তেখেতেও এই সমষ্টিটোত কুচকাৱাজ চলাই আছে। তেখেতে ইতিমধ্যে দুবাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তাৰপিছত এইবাৰ কিন্তু তেখেতে যে সমষ্টিটো এৰি দিব বা নাওবৈচাৰ পৰা তেওঁলোকে যে টিকেট লাভ নকৰিব, এই কথাটো কিন্তু আমি আচলতে বিশ্বাস কৰিবৰ কাৰণে টান পাইছোঁ। আচলতে এৰি দিয়া নিদিয়াটো সেইটো কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত ডিপেণ্ড কৰিব। এইটো জয়প্ৰকাশ দাসে ক'লে নহ'ব যে এইটো মই এৰি নিদিম, বা ডাক্তৰ হৰিকান্ত দাসে ক'লে নহ'ব যে এইটো মই এৰি নিদিম। এতিয়া নাওবৈচা সমষ্টিটোৰ কথাটো অলপ সুকীয়া। এই মানুহখিনি অভিভাৱকহীন। আপুনি চাওক, হৰণ ডাঙৰীয়া যিদিনাৰ পৰা জিকিলে নাওবৈচাত পদাৰ্পণ কৰা নাই, সেইকাৰণে নাওবৈচা ৰাইজে কৈ আছে যে বিৰোধীৰ কাৰণে কিন্তু এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। যিটো প্ৰত্যাহ্বান আপোনাৰ ক্ষেত্ৰতো হ'ব, কাৰণ ধৰণৰ ঢকুৱাখানাৰ পৰা আহিছিলে, আহি পেলাই তেওঁ 6 নম্বৰ বাৰ তেওঁ এই কি কয় নাওবৈচাত বৰ্তমান নাওবৈচা সমষ্টিটো এইফালে ঘিলামৰা, এইফালে ঢকুৱাখানা আধা পৰিছে। কিন্তু গতিকে মই এজন ঘিলামৰাৰ সন্তান আৰু মই এতিয়া বৰ্তমান পানীগাঁৱৰ এজন নিবাসী। গতিকে মই লোকেল আনলোকেলৰ ইয়াৰ কথাতেই নহয়। আপোনাৰ সন্তান যদি অযোগ্য হয়, অকমন্য হয়, আপোনাৰ ল'ৰাটোক কি আপুনি লিগেচি বহন কৰি আপুনি অযোগ্য কাম এটা লগাই দিব নেকি? আৰু 2 নম্বৰ কথা হ'ল কি, ইয়াত ভোট বিচাৰিব যাওঁতে যদি কংগ্ৰেছ দলক টিকেটটোত মানে ইয়াত যদি খেলিবলৈ দিয়ে, সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। ভৰতনৰৰ মুখখন লৈ পিনি ৰাইজৰ মাজলৈ যাব পাৰিব নেকি? পাৰিব নেকি? ভৰতনৰৰ ফেচটো লৈ ৰাইজৰ মাজলৈ যাব পাৰিব নেকি? কোনকেইটা কাম দেখায়? ইয়াতে আমাৰ মূল মানে দেখিছে আপুনি, ইয়াত বিজেপি যে জিকিব এই কথাটো আপোনাৰ কাৰণ কেলে এই নাওবৈচা সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজে কিন্তু ইয়াত বিৰোধী ঐক্যমঞ্চ জিকাটোৱে মানে তেওঁলোকে কামনা কৰি আছে। আপুনি ৰাইজৰ দলৰ উত্থান আপুনি দেখিছে, সৰ্বস্তৰৰ মানুহৰ মাজত ৰাইজৰ দল জনপ্ৰিয় হৈ গৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই বুজি পাইছে যে ৰাইজৰ দলৰ বাহিৰে এই নাওবৈচাত বেলেগ জিকিব নোৱাৰে। আৰু ইতিমধ্যে আমি মানুহৰ মনত সোমাই গৈছো, মানুহে আমাক গ্ৰহণ কৰি লৈছে আৰু ভাবিছে যে নাওবৈচাৰ, মই সিদিনা মানে বালিগাঁও কৈৱৰ্ত গাঁৱলৈ গৈছো, বালিগাঁও প্ৰাথমিক বিদ্যালয়খন দেখিছো যে তাত ইমান জয়ময় অৱস্থা। বিজেপিয়ে কৈছে যে একদম মানে তেওঁলোকে ডিজিটেল ভাৰতত বাস কৰি আছো, মানে উন্নয়নৰ মানে গতি আৰু মানে উন্নয়ন বুলিবলৈ একো নোহোৱা হ'ল আৰু চব উন্নয়ন কৰি শেষ কৰি দিলে। এতিয়া হিন্দু মুছলমান আৰু গৰু আৰু মানে কি কয় এইটো উচ্ছেদ, এই 3টা বস্তুৱে মানে সিহঁতে কৰি আছে, বিজেপিয়ে কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মানে উন্নয়ন কৰিবলৈ আৰু ক'তো জাগা নাই। কিন্তু আপুনি যদি বালিগাঁও প্ৰাথমিক বিদ্যালয়খনলৈ মোৰ লগত যাব, ওলাব, দেখাম আপোনাক, কুকুৰ সোমাব পাৰে এনেকুৱা। এইটোতো ৰুমটো ডাঙৰ, 12x14 এটা ক্লাছৰুমত 3টা ক্লাছ চলে। 3য়, 4ৰ্থ, 5ম শ্ৰেণী চলে। দ্বিতীয়, প্ৰথম, দ্বিতীয় এই 2টা শ্ৰেণী 12x14 2টা ৰুমত চলে। আৰু আপুনি দেখিব এখন স্কুল নে গৰু গোহালি আচলতে আপুনি ধৰিব নোৱাৰিব। আপুনি যদি খনা চাপৰিলে মোৰ লগত ওলাই, মই আপোনাক দেখাম ওপৰত টিংপাত নাই, বৰষুণ দিলে তাত ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে। এয়া কি উন্নয়ন নেকি? বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী, বিজেপিৰ শিক্ষামন্ত্ৰী। বাৰে বাৰে এই কথাটো আচলতে কি হ'ল, বিজেপি চৰকাৰে যেনেধৰণে এতিয়া লখিমপুৰ সমষ্টিত যেনেধৰণে উন্নয়ন হৈছে, বাট পথ হৈছে, তেনে তাত এগৰাকী ভেঞ্চাৰ বিধায়ক থকাৰ বাবে আচলতে এই সব কথাখিনি হৈ আছে। ঠিক আছে, ভেঞ্চাৰ, ঠিক আছে, ভাল এটা পইণ্ট কৈছে, ভেঞ্চাৰ বিধায়ক। তুমি তেতিয়া বিধায়ক হৈছা কিয়? ইমানখিনি টকা যে খাই আছা, জনসাধাৰণৰ কৰ কাটলেৰে যে তুমি দৰমহা খাই আছা, পদত্যাগ কিয় নকৰিলা? তুমি এটা আন্দোলন কৰিছা নেকি? তাত এটা আন্দোলন কৰিলে নেকি তুমি? ঠিক আছে, তোমাক বিজেপিয়ে তোমাক আঁচনি দিয়া নাই, তোমাৰ বিধায়ক মুকলি কৰি দিয়া নাই। সৰ্বসাধাৰণ তোমাক 2,20,000 ভোটাৰ আছিলে, 2,20,000 ভোটাৰে তোমাক ভোট দি তোমাক জয়যুক্ত কৰিছে। তুমি 2,20,000 ভোটাৰক কিয় কোৱা নাই যে মোক এনেদৰে বিজেপিয়ে মোৰ আঁচনি কৰ্তন কৰিছে, আপোনালোকে মোৰ লগত ওলাই আহক বুলি? কোনোবা এদিনা গৈ তাত আন্দোলন কৰিলে নেকি? কিন্তু মই অখিল গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ কৰি কৰোণাবাৰীৰ ৰাজপথ বন্ধ কৰিছো, বৃহৎ মানৱ শৃংখল কাৰ্যসূচী কৰিছো। অখিল গগৈ ডাঙৰীয়াই ইনষ্টেণ্ট ফোন কৰিছে তাৰ পৰা, চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, অসমৰ চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, কৈছে যে যদি আপুনি এই ৰাস্তা পদূলি পাককলন প্ৰস্তুত কৰি যদি ৰাস্তা পদূলি বনোৱাৰ ব্যৱস্থা নকৰে, মই ইয়াৰ পৰা 10,000 মানুহ লৈ গৈ দিছপুৰ ঘেৰাও কৰিম বুলি। সেই দমটো অখিল গগৈয়ে দিব লাগিছিলে নে নাওবৈচাত ভৰতনৰহে দিব লাগিছিলে? এইবিলাক অজুহাত দেখাই লাভ নাই। দৰমহাকেইটা ঘূৰাই দিয়ক। মই কংগ্ৰেছ দলৰ বিধায়ক বুলি কোৱা নাই, ভৰতনৰক কৈছো অকমন্য বিধায়ক। আৰু যদি ৰাইজৰ দলৰ বিধায়ক হলহেঁতেন, মই এজ এ উপসভাপতি হিচাপে তেওঁক বিধায়ক পদ নহয়, তেওঁক দলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰা মই বহিষ্কাৰ কৰি দিলোহেঁতেন। জনসাধাৰণক এনেদৰে মানে বিশ্বাসঘাতকতা কৰাৰ কাৰণে, জনসাধাৰণৰ কৰ কাটলেৰে পইচা লোৱাৰ কাৰণে মই খেদি পঠিয়ালোহেঁতেন দলৰ পৰা। হয়তো অখিল গগৈ ডাঙৰীয়াইও তাত মাত নেমাতিলেহেঁতেন।
হয়, আপুনি যথেষ্ট উষ্মাই কথাখিনি কৈছে আৰু এই বিষয়টো আচলতে বিজেপি দলৰ কৰ্মকৰ্তাসকলে বা মুখ্যমন্ত্ৰীগৰাকীয়ে ভেঞ্চাৰৰ কথাটো কয়। যি কি নহওক, আপুনি এই গোটেই কথাখিনি বিজেপি কথাখিনিকে কৈ দিলে। মই আন এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ। এতিয়া যি আপোনালোকে 2026-ত শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু কিমান ভোটত আপুনি জয়লাভ কৰিম বুলি আশা কৰে? কিমান আপুনি চাই থাকক, 20,000 ভোটৰ ব্যৱধানত আমি ওলাই গুচি যাম ৰাইজৰ দলে। মূল প্ৰতিদ্বন্দ্বী কোন? আপুনি লিখি ৰাখক। তো মিত্ৰতা হ'লেতো মূল প্ৰতিদ্বন্দ্বী অভিয়াছলি মানে বিজেপি হ'ব আমাৰ। আৰু যদি মিত্ৰতা নহয়, যদি আমি অকলে খেলোঁ, ৰাইজৰ দলে ইয়াত জয়লাভ কৰিব আৰু আমাৰ বিৰোধী যাক লৈ আমি খেলিম, আমি মিত্ৰতাৰ কথা ভাবি আছোঁ, তেওঁলোকে আমাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে থাকিব। ধন্যবাদ জনাইছোঁ। অহা যি 2026-ৰ নিৰ্বাচন, এই নিৰ্বাচনত আপুনি নাওবৈচা সমষ্টিৰ পৰা এগৰাকী প্ৰতিনিধি হিচাপে জয়লাভ কৰক, বিধানসভালৈ যাওক আৰু বিধানসভাৰ যি মজিয়াত আপুনি নাওবৈচা সমষ্টিৰ যি সমস্যা, এই সমস্যা উপস্থাপন কৰক আৰু নাওবৈচা সমষ্টিলৈ উন্নয়নৰ বাৰ্তা কঢ়িয়াই আনক, এই প্ৰত্যাশা কৰিছোঁ আৰু এই প্ৰত্যাশাৰে আজি এই অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।